best handling bikes under RS 4.5 লাখ মানে 4 লাখৰ ভিতৰত আপুনি পাব পৰা পাঁচখন ভাল বাইকৰ বিষয়ে বেষ্ট বাইকৰ বিষয়ে আলোচনা কৰোঁ তো উইদাউট ৱেষ্টিং ইউৰ টাইম তো বলক গাইজ লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' চ' ইয়াতে আছে আপোনাৰ নাম্বাৰ 1ত আহিব আপোনাৰ এইখন আপোনাৰ হ'ল আপোনাৰ TVS Apache RR 310 মানে আৰু ইয়াৰ আপোনাৰ এইখিনি ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব আৰু ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ ইণ্ডিয়ান শ্ব'ৰুম অনুসৰি আপোনাৰ 2.60 লাখ হ'ব এইটো আপোনাৰ চিচি আছে আপোনাৰ 312 চিচি চিলিণ্ডাৰ এইখিনি ঠিক আছে বাকী ডিটেইলছখিনি ভিডিঅ'টো প'ষ্ট কৰি আপুনি ডিটেইলছত পঢ়ি ল'ব পাৰিব তো এইখন আছিলে আপোনাৰ নাম্বাৰ 1 TVS Apache RR 310 মানে তো বলক নেক্সটখন চাই লওঁ তো নেক্সটখন আহিলে এইখন আপোনাৰ কাৱাসাকি নিনজা 300 আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 3.42 লাখ মানে আপোনাৰ 3.42 লাখ মানে মোটামুটি 4-3 লাখ আপোনাৰ শ্ব'ৰুম অনুসৰি তাৰপিছত আৰু ইয়াৰ চিচি হ'ল আপোনাৰ 296 চিচি আৰু এইখন আছিলে আপোনাৰ নাম্বাৰ 2 এইখন হ'ল আপোনাৰ কাৱাসাকি নিনজা 300 তো ব্লক নেক্সটখন চাই লওঁ আৰু এখন আহিলে আপোনাৰ এপ্ৰিলিয়া RS 457 এপ্ৰিলিয়াৰ আপোনাৰ ইয়াৰ ষ্টাৰ্টিং শ্ব'ৰুম অনুসৰি আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 4.1 লাখ মোটামুটি 4 লাখ বুলি ক'ব পাৰি 4.1 লাখ মানে 4,10,000 আৰু ইয়াৰ চিচি হ'ল চিচিটো হাই হয় ইয়াৰ 457 চিচি এপ্ৰিলিয়া চিচিটোৰ কাৰণে বেষ্ট আৰু আপুনি যদি চিচি বেছিকৈ বিচাৰি আছে চ' এইখন কম দামৰ এইখন ভাল গাড়ী ল'ব পাৰে এইখন চিচি যিহেতু আপোনাৰ মোটামুটি 457 চিচি হয় এইখনৰ আৰু এইখন আছিলে আপোনাৰ এপ্ৰিলিয়া RS 457 আৰু ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ এইটো শ্ব'ৰুম অনুসৰি আপোনাৰ 4,10,000 মানে 4,10,000 ষ্টাৰ্টিং প্ৰাইচ ঠিক আছে গাইজ তো বলক নেক্সটখন বলক নেক্সট আহিলে আপোনাৰ KTMৰ এইখন 390 ডিউক KTMৰ ডিউক এইখন 390 আৰু এইখন ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ শ্ব'ৰুম অনুসৰি আপোনাৰ 3.10 লাখ ঠিক আছে তাৰপিছত আপোনাৰ ইয়াৰ চিচিটো আছে আপোনাৰ 399 মানে মোটামুটি 400 চিচি তো এইখনো চিচি ভালে আছে মোটামুটি আৰু এইখন আপোনাৰ আহিলে আপোনাৰ KTM 390 ডিউক ষ্টাৰ্টিং প্ৰাইচ যাৰ নেকি 310 লাখ ঠিক আছে তো বলক নেক্সটখন কি আৰু নেক্সটখন আহিলে আপোনাৰ এইখন KTM RC 390 KTMৰ এইখন আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ শ্ব'ৰুমত 3.18 লাখ মানে 3,18,000 3 লাখ যিয়ে নহওক এইখিনি আপোনাৰ 3.18 লাখ শ্ব'ৰুম অনুসৰি আৰু ইয়াৰ চিচিটো হ'ল আপোনাৰ 373 মানে 373 চিচি তো বলক চ' নেক্সটখন আহিলে আপোনাৰ এইখন লাষ্ট মানে এইখন আহিলে আপোনাৰ Yamaha R3 আৰু ইয়াৰ শ্ব'ৰুম অনুসৰি আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল 4.64 লাখ মোটামুটি 4 লাখ বুলি ক'ব পাৰি 4.64 লাখ চিচিটো হ'ল আপোনাৰ 321 চিচি মানে ঠিকেই আছে চ' এইখন আছিলে Yamaha R3 চ' গাইজ এইখিনি আছিলে আপোনাৰ কিছুমান বাইক টপ 5 কিছুমান বাইক আপোনাৰ 4 লাখৰ ভিতৰত পাব পৰা মোটামুটি 5 লাখৰ ভিতৰত পাব পৰা 4 লাখ ভিতৰত পাব পৰা 5খন বেষ্ট বাইক হেণ্ডলিং বাইক আৰু চ' বলক পটাপট আৰু একবাৰ মই ৰিপিট কৰি দিছোঁ বাইকখিনি তো নাম্বাৰখন 1ৰ আছিল এইখন TVS Apache RR 310 মডেল তাৰপিছত এইখন যাৰ নেকি ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 2.60 লাখ এইখন হ'ল আপাচিৰ নেক্সটখন আছিলে এইখন কাৱাসাকি নিনজা তাৰপিছত আছিলে এইখন আপোনাৰ এপ্ৰিলিয়া তাৰপিছত নেক্সটখন আছিলে আপোনাৰ KTM ডিউক আৰু নেক্সটখন আছিলে আপোনাৰ এইখন KTM RC 390 ঠিক আছে তাৰপিছত আছিলে লাষ্ট এইখন Yamaha R3 আৰু ইয়াৰ চিচি হ'ল আপোনাৰ 321 যাৰ শ্ব'ৰুম অনুসৰি প্ৰাইচ হ'ল আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ 4,64,000 মানে এইখিনি ঠিক আছে গাইজ এইখিনি আছিলে কিছুমান বাইক আপুনি ল'ব পৰা মানে 4 লাখৰ ভিতৰত পাব পৰা কিছুমান টপ মডেলৰ বাইক হেণ্ডলিং বাইক বেষ্ট বাইক
ঠিক আছে, তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। চ' যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই টু চেনেল। ঠিক আছে, তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।